আৰাম তাতে কহি আছা স্থূল সূক্ষ্ম কাল গতি হইলা ব্ৰহ্মা তাতে নাভি পদ্মে উত পতি তৃতীয়ত কহিলা ৰাহয় অৱতাৰ তাতে হিৰণ্যাক্ষ বধ ধৰণী ধাৰ স্বয়ম্ভু মনুৰশত ৰূপ ভাজ্যতান আৰাম দেৱ হুতি কন্যা কদম্ব কদিলা দান তাত হন্তে ভয়লন্ত কপিলয় অৱতাৰ জ্ঞান দানে কৈলা দেৱ হুতি কনিষ্ঠা। গুৰুসকল, তেতিয়া পৰম প্ৰভু ভগৱন্তৰে সৃষ্টি কৰিছে ব্ৰহ্মাক নাভি কমলৰ পৰা পদ্মকল্পত। যেতিয়া নাভি কমলৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰি তেতিয়া আকৌ ক্ৰমান্বয়ে আকৌ বৰাহৰ অৱতাৰ লৈ যে যেতিয়াৰ অসুৰৰ ভয়ত যেতিয়া সাগৰৰ মাজলৈকে যেতিয়া তেওঁ এই পৃথিৱীৰ আই মাতৃ যেতিয়া গুচি গ'ল, তে যোৱাৰ লগে লগে আমাৰ পৃথিৱীখন শূন্য হৈ পৰিল, বৰষুণ বাতৰি নোহোৱা হ'ল, খেতিপথাৰ নোহোৱা অৱস্থাত পৰিল। ব্ৰহ্মা আৰু ধৰ্ম শিৱৰে গৈ দেৱতাসকলক লৈ পৰম প্ৰভু ভগৱন্তৰ লগত যেতিয়া আলোচনা কৰিলে, প্ৰভু কাৰণ পৃথিৱী যেতিয়া সাগৰৰ তললৈ গ'ল, গতিকে পৃথিৱীৰ উদ্ধাৰ নকৰিলে কিন্তু দেৱতাসকলৰ জীয়াই থকাটো সম্ভৱ নহ'ব। এই কথাখিনি যেতিয়া আলোচনা কৰাৰ লগে লগে যে আকৌ ভগৱানেই বৰাহ ৰূপ লৈ তেওঁ পৃথিৱীক উদ্ধাৰ কৰি আনি থকাৰ অৱস্থাত নাৰদৰ কথাৰ মতে হিৰণ্যাক্ষৰে ভগৱন্তৰ লগত ভেদাভেদি হৈ গ'ল। ভেদাভেদি হৈ যোৱাৰ লগত পৃথিৱীৰ জলৰ মাজত স্থাপিত কৰি হিৰণ্যাক্ষক যুদ্ধ কৰি হিৰণ্যাক্ষক বধ কৰি পুনৰ এইখন ধৰাধামতে পৃথিৱী স্থাপিত কৰিলে। কহিলা মাতৃত গুই ভকতিৰ তথা চতুৰ্থ স্কন্ধৰ আবে শুনিও কথা নৱ প্ৰজাপতি তাতে ভয়লয়তপতি কৰিল কণ্ডল দক্ষ সমে পশুপতি দক্ষ ককুপিয়াসতি তেজিলন্ত প্ৰাণ দক্ষৰ যজ্ঞ হৰে কৰিলা নিৰ্যাতন ভকত দেখি কৰি লন্ত বিভৎসনা হাত দান্ত ভৰি ভাঙ্গি হইলা কটুকনা সপত্নী মাওক কূপে তপস্যা 500 বৎসৰতে ধ্ৰুৱে আৰাধিলা হৰি মহাতুষ্টে বিষ্ণু আখি দিলা বৰদান
পাইলা ধ্ৰুৱে ব্ৰহ্মাৰ দূৰ লভৰ সিটো গতিকে গুৰুসকল এই ভাগ্যৱান বুলি ক'ব লাগিব যে স্বয়ম্ভুৰ মনুৰ অৰ্থাৎ শতৰূপাৰ ভাৰ্যা তানৰ দেৱহূতি কইনা কদম্বক বিহা দিলা কাৰণ দান অৰ্থাৎ এনেকুৱা এটা ভাগ্য যে এই স্বয়ম্ভুৰ মণিৰে যে এনেকুৱা এজন উপযুক্তৰ তেওঁ দৰা পাই গ'ল সেই দৰাজনৰ লগত দেৱহূতিক বিবাহ বাৰু দিলে তাই দিয়াৰ পিছত ভগৱন্তক 10,000 বছৰ তুষ্ট কৰিলে তপ কৰি কদম্ব ঋষিয়ে তাৰ বিনিময়ত ভগৱন্তৰ এক অংশৰ হিচাপে কপিলদেৱ হিচাপে জন্ম ল'লে যে দেৱহূতিৰ গৰ্ভত এই দেৱহূতিৰ গৰ্ভত কপিলদেৱ জন্ম লৈ কি কৰিলে লোকক তাৰিলে তাৰমানে জ্ঞান দান লোকক দিলে কেনেকৈ দিলে যে সেই মাকক জ্ঞান দিয়া স্বৰূপে সতি লোকসকলে জ্ঞান লৈ গতিকে এই ধৰা ধামত হেলা ৰঙে তেওঁলোকে আনন্দৰে সতি তেওঁলোকে তুলিলে আৰু আমি শেষলৈ যাইছোঁ যে কৈছে যে আৰু এটাৰ বিপৰীত হৈ গ'ল কাৰণ মহাদেৱক ভগৱান বুলি ইয়াত ধৰা হৈছে ভাগৱতত তেনে ভগৱানক ব্ৰহ্মাৰ পৰা বাহু জন্ম হোৱা প্ৰজাপতিৰ দক্ষৰে এই দক্ষ ৰজাৰে কিন্তু ভগৱান মহাদেৱক কাণখেৰা নকৰি যজ্ঞ পাতাত সেই যজ্ঞস্থলীলৈ যেতিয়া মহাদেৱ গৈছিল সেই যজ্ঞস্থলীতে মহাদেৱকো সেই আপোনাৰ দক্ষ ৰজাই অপমান কৰিলে এই অপমানতাৰ সীমা নোহোৱা হৈ মহাদেৱে খঙে জালে আহি নিজাৰ আকৰ আশ্ৰমত বহি থাকিল তে সতীয়ে আসতি ধৰিছিল আকৰ পুনৰ যে দক্ষ যজ্ঞলৈ যাবৰ কাৰণে গতিকে ইয়াৰ আকৌ শেষলৈ আহিছোঁ যে মহাতুষ্টে বিষ্ণু আশী ভৈলা বৰ দান কৈছে পাইলা ধ্ৰুৱে ব্ৰহ্মাৰো দুৰ্লভ ইটো স্থান গতিকে চাওক যেতিয়া আমাৰ ভকতিৰ প্ৰতি যেতিয়া আমাৰ দৃঢ়তা হ'ব তেতিয়া বয়সৰ কোনো সীমা নাথাকে 5 বছৰ হওক 20 বছৰ হওক 60 বছৰ হওক ইয়াৰ কোনো হেৰি নাই যদি আমি এটা কথা লক্ষ্য কৰিব পাৰোঁ যে ভকতি হিচাপে যেতিয়াই তেওঁ হৰিনামত ভক্তি কৰা হৈছে তেতিয়াই 5 বছৰ বুলি ধৰিব লাগিব যিদিনাখনতে ঈশ্বৰৰ নামত তেওঁ নাম লগালে বা অভ্যাস কৰিছে সেই বছৰৰ পৰা আমি 5 বছৰ বুলি ধৰি ল'ব লাগিব কাৰণ ধ্ৰুৱই যদি 5 বছৰ বয়সতে ভগৱন্তক লগ পাইছিল তেতিয়াহ'লে ময়ো 5 বছৰতে ভগৱন্তক লগ কৰিব পাৰিম বুলি এইটো দৃঢ়ভাৱে ভক্তি কৰিব লাগিব ভৈলাই অৱতাৰ তাতে পিঠু নামে ৰাজা হৰি ভকতিকে খবে পৰ্বতাইলা প্ৰজা পৃথিৱী কদমীয়া দহিলা খবে ৰস অজগতকে ব্যাপিল পিঠুৰ মহা যশ আৰাম প্ৰাচীন বহিৰহিত চিন্তিয়া নাৰদ কৰ্ম দূৰ কৰি দিলা ভকতি সম্পদ আৰাম কহিলাৰ জাত পুৰণ জনয়োপাখ্যান নাৰদ প্ৰসাদে বৈকুণ্ঠত ভৈলা থান শুনিও পঞ্চম স্কন্ধ আতনন্তৰে মিলিল সংবাদ প্ৰিয় ব্ৰত নাৰদৰে ভৈলৈ আখিনা ভিতৰি সভয় অৱতাৰ ভৈল তাতে ভৰতৰ চৰিত্ৰ প্ৰচাৰ বন্ধুগণ ৰাজাক ভকতি দিলা দান
উপজিল পৰম বৈৰাগ্য মহাজ্ঞান দ্বন্দ্ব দুয়ো আলাপি মায়াৰ পাইলা সীমা ভকত সংগৰ কিবা কহিবু মহিমা। আমাৰ এই ভাৰতবৰ্ষতে এনেকুৱা এজন অত্যাচাৰী ৰজা আছিল যাক তেওঁ পিতৃ মাতৃক অমান্য কৰিছিল। সেই ৰজাজনে আছিল বেন ৰজা। এই বেন ৰজাৰ বৰ অহংকাৰী আছিল, যাৰ বেন ৰজাক দেখিলে বাটৰ কুকুৰেও বাট এৰি দিয়ে, তেওঁ ইমান অহংকাৰী আছিল। তেনে বেন ৰজাৰে এই পৃথিৱীখন ধ্বংস কৰাৰ এটা অৱস্থা দেখি ঋষিসকলে আলোচনা কৰি ঋষিসকলে ভস্মীভূত কৰি সেই খৰিটোক তেওঁ মঠিলে। তেওঁ খৰিটো মঠি থাকোঁতে থাকোঁতে বেদৰ মন্ত্ৰৰে তেতিয়া সেই খৰিটোৰ পৰা এটা উৎপত্তি হ'ল পৃথু নামেৰে এজন মহাপুৰুষ ৰজা। সেই ৰজাজনে আকৌ তেওঁ ক্ৰমান্বয়ে ডাঙৰ হৈ ভাৰতবৰ্ষত তেওঁ ৰাজ্য পালন কৰি তেওঁ প্ৰজাসকলক সুখ শান্তি দিলে। গতিকে সুখ শান্তি দিয়াৰ পিছত জগতৰ আকৌ সেই সত্য যুগৰ নিচিনা তেওঁ আকৌ নদন বদন হৈ এই ৰাজ্যত নানান ধৰণকে ফল মূল গজিলে। তেওঁ নাৰদৰ প্ৰমুখে বৈকুণ্ঠৰে থান যে এনেকুৱা এটা কৈছে যে পুৰঞ্জন ৰজাৰ গতিকে এনেকুৱা এজন তেওঁ মায়ামোহত আবদ্ধ হৈ তেওঁ নিজকে আত্মহাৰা হৈছিল, কিন্তু নাৰদৰ উপদেশ মানি ভগৱন্তৰ নাম লৈ কিন্তু সেই পুৰঞ্জন ৰজাৰে কিন্তু তেওঁ বৈকুণ্ঠ প্ৰাপ্তি হৈছিল, মানে বৈকুণ্ঠলৈ যাব পৰা হৈছিল। কৃষ্ণ আৰাম বৰিষ সমুদ্ৰ দ্বীপ পৰ্বত সমান শপত পাতাল জ্যোতি চক্ৰ সংগস্থান বৰ্ণাইল নৰক সাতু পাতাৰৰ তলে অজাত পৰিপায় প্ৰিয়া পাতে কি সকলে নৰক যাতনা শুনি পাছে পৰীক্ষিত কম্পিত হৃদয় ভৈল মহাভয় ভীত নৰকৰ বিস্তাৰ শোকত শুনিলন্ত আদিলা শোকে শুনি স্কন্ধ তত সিদ্ধান্ত শুনিও কয়া বেস্কন্ধ ষষ্ঠ অনুক্ৰমে আৰাম হৰিৰ নামৰ কৈলো মহিমা প্ৰথমে পুত্ৰৰ সংকটে নাম লয়ায় জামিল মৃত্যু কটৰীয়া বৈকুণ্ঠ গয়া আৰাম উপজিল দক্ষ আখি দক্ষ পচেতাত তাহানে কন্যাত ভৈল সৃষ্টি অসংখ্যাত পশু পক্ষী যক্ষ নৰ নাগদে বাসুৰ ভৈল কন্যা সন্তানে জগত হৰিপুৰ তাতে আছে চিত্ৰ
তুম চৰিত্ৰ পশুৰ গৰি সাপে তেহু আখি ভৈল বিতাসুৰ বধিলা বা সবে কৰি অনেক বন্ধ বৰ্জে পৰি সেকে তান ভেদিলন্ত কন্ধ শুনিও সপ্তমদিতি দক্ষৰ কন্যাত হিৰণ্যাক্ষ হিৰণ্যকশিপু ভৈলা জাত জগত কম্পন দৈত্ৰ হিৰণ্যকশিপু ইন্দ্ৰকশে দায়া ৰাজ্য লয়া দেৱৰিপু জগতকে দুহয় আছ ৰিল দুৰাচাৰে লইলা প্ৰাণ তাৰ নৰ অসিংহয় তাৰে তাৰ পুত্ৰ ভৈলয়াখি বৈষ্ণৱ প্ৰহ্লাদ মাধৱত হন্তে পাইলা পৰম প্ৰসাদ অৰাম সদায় নচাৰে মহা হৰি কহিদ বাহিৰে ভিতৰে যিটো অদেখে হৰি মহাভাগৱত আৰু অনাহিয়াত পৰে শুনিও অষ্টম স্কন্ধ আতয়নন্ত মনন্তৰ চৰিত্ৰ গজেন্দ্ৰ বিমুখ ভৈলয় অৱতাৰ হয় গ্ৰীবনাৰায়ণ কুৰ্মৰূপে মন্দৰ ধূম লীলাকান্ধ পাতি দেবাসুৰে সাগৰ মথিলা দিনে ৰাতি নাৰী ৰূপ ধৰি তিদশৰ স্থিতি চিত দৈত্যক বঞ্চিলা দিলা দেৱক অমৃত কৰিলা দুৰ্ঘোৰ যুদ্ধ যত দেবাসুৰ দেৱক জিনাইলা হৰি ভূয়া পখ পুৰ এৰামদিতিত হন্তে ভৈলা বামন উদিত ফুটাইল কত্ৰাহ গংগা হৈলন্ত বিদিত বলি কচলিয়া দিলা পাতাল
থান অতুষ্ট হিয়া ভকতি প্ৰসাদ দিলা দান ভৈলা হৰি তাতে লীলা মৎস্য অৱতাৰ প্ৰলয় জলতয়াতি কৰিলা বিহাৰ অৰাম ক্ষেত্ৰ বতে তুতি কৰি লন্ত গীতাঞ্জলি নৱম স্কন্ধৰ শুনা ৰাজা বংশাৱলী ইক্ষাকুকা কুথৈলা সখাদশৰ জাতি শতাংগ সগৰ নিগম নুখ জাতি জনক শান্তনু নিমি সৌভৰি ভৰত তা সম্বাৰ বংশৰ কহিলা যথা যত হৈলন্ত পৰশুৰাম নামে অৱতাৰ নিক্ষিত্ৰিয় কৰি ভূমি তিনি সাত শ্ৰৱণে বিনাশে মহাদুৰিত তৰিত আছে তাতে হেন ৰাম চন্দৰ চৰিত্ৰ যজাতিৰ শ্ৰেষ্ঠ পুত্ৰ যদু নাম যাৰ তাহানে বংশত ভৈলা কৃষ্ণয় তাৰ ৰাম বসুদেৱ দৈৱকীত হন্তে জন্ম ভৈলা কংসৰ ভয়ত নিয়া গকুলত থৈলা